আপুনি মোৰ মৰমৰ বান্ধনক হাতৰ মুঠিত ৰখা বুলি কৈছে। মই কাকো হাতৰ মুঠিত ৰাখিব খোজা নাই আৰু ৰাখিবও নিবিচাৰো। আয়ুষে মোৰ কথাবোৰ বুজি পায় আৰু ভাল বেয়া বিচাৰ কৰিহে শুনে। কলে যাওঁ? মোৰ অলপ কথা আছে। মই যাম। যি কথা আছে মোক ক'ব। নালাগে দাদা, মই যামেই। চিন্তা নকৰিবা, সিহঁতি মোক একো কৰিব নোৱাৰে। তোমাৰ ভাইটি ইমানো দুৰ্বল নহয়। মই জানো তই মোৰ ভাই হয়। শুন, সিহঁতে যদি বেছি কিবা কৰে তই মোক ফোন কৰি দিবি। মা, মাইনা আৰু দেৱৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিছে, ঘনিষ্ঠ হৈ পৰিছে, যিটো মই একেবাৰে ভাল দেখা নাই। কি? মা, মই ভাবিছো তই ইয়ালৈ এবাৰ আহি তাইক বুজা। ভালদৰে বুজাই মেলি তাইক লৈ যোৱাটোৱে ভাল হ'ব। ফোনত সকলো কথা বুজাইও ক'ব নোৱাৰো নহয়। আহিলে চব বুজি পাবি। তই। মই যাব লাগিব, নহলে এই ছোৱালীজনীয়ে আমাৰ লগতে তোৰো সন্মান হানি কৰিব। হ'ব দে মা, এতিয়া ৰাখো। ভালকৈ থাকিবি। ঠিক আছে, থ। আমাৰ সন্মান ক'ত থাকিব তাৰ ওচৰত হাৰ মানিলে? পাহৰিলি নেকি তাৰ ষড়যন্ত্ৰৰ কাৰণে আমি কিমান কষ্ট পাইছো? নাই পাহৰা বাবা। প্ৰত্যেকটো কথাই মোৰ ভালদৰে মনত আছে। নিবিৰ ফুকন এজন স্মাগলাৰ। তাৰ লগত সম্পৰ্ক কৰিলে আমি নিজেই বিপদত পৰিম। আচ্ছা, কেইঘণ্টামান আগলৈকেতো তই প্ৰিয়াৰ বিয়াৰ এগেইনষ্টত আছিলি। হঠাৎ সিদ্ধান্ত সলনি কৰিলি যে কিয়? বাবা, অকল প্ৰিয়াৰ কাৰণে মই এবাৰ ঋতুক লগ কৰিব বিচাৰিছো। সি যদি মই বিচৰা মতে উত্তৰ দিয়ে, তেতিয়াহ'লে হয়তো মই সম্পৰ্কটো মানি ল'ম। চিন্তা নকৰিবা বাবা, নিবিৰৰ লগত মই কেতিয়াও সম্পৰ্ক নকৰোঁ, কেতিয়াও নকৰোঁ। আয়ুষ দা, মই আহিলো। আহিছা, আহা, বহা। প্ৰিয়া ক'ত আছে? তাইক লগ কৰিব পাৰোনে? প্ৰিয়াক লগ কৰিবলৈ তোমাক ইয়াত নিমন্ত্ৰণ কৰি অনা নাই। তোমাৰ লগত আমাৰ কেইটামান কথা পাতিবলগীয়া আছে। কওক, কি কথা আছে? ময়ো শুনিবলৈ আহিছো। তুমি সঁচাকৈ প্ৰিয়াক ভাল পোৱা? হয়, নিজতকৈও বেছি ভাল পাওঁ। গুড। কিমান ভাল পোৱা? ভাল পোৱাক জানো জুখিব পাৰি? ঠিকেই, নোৱাৰি। কিন্তু কিছুমান কথাৰে বা কিছুমান কামেৰে প্ৰকাশ কৰিব পাৰি, নহয় জানো? হয়, পাৰি।
তুমি প্ৰিয়াক পাব কাৰণে কি কৰিব পাৰা? সকলো যি কৰিব লাগে তাকেই কৰিম। আপুনি এবাৰ কৈ চাওক। ভালকৈ ভাবি লোৱা, কাৰণ মই যিটো প্ৰশ্ন কৰিম সেই উত্তৰটোৰ ওপৰতে তোমালোকৰ সম্পৰ্কৰ নিৰ্ণয় হ'ব। আপুনি কওক, মই প্ৰিয়াৰ কাৰণে যি কৰিব লাগে তাকেই কৰিম। ঠিক আছে, তুমি তোমাৰ দাদা মানে নিবিৰ ফুকন তাৰ লগত সম্পৰ্ক ত্যাগ কৰা। কি? তুমি নিবিৰৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিবা যদি প্ৰিয়াক নিজৰ কৰিব বিচাৰে। এইটো আপুনি কেনেকুৱা চৰ্ত দিছে? এজনক পাবৰ বাবে মই আন এজনক ত্যাগ কৰিব লাগিব? লাগিব। ডিচিশ্যন তোমাৰ। প্ৰিয়াক লাগে নে তোমাৰ দাদাক? নাই, অসম্ভৱ। মই দাদাক এৰি থাকিব নোৱাৰো, কেতিয়াও নোৱাৰো। তেতিয়াহ'লে প্ৰিয়াক পাহৰি যোৱা। আমি আমাৰ ছোৱালীক জুইত ঢকিয়াই দিব নোৱাৰো। জুই? জুই। তোমাৰ দাদাৰ আৰু জুইৰ লক্ষণ একে, কেৱল আনক জ্বলাব জানে। প্লিজ, মোৰ দাদাৰ বিষয়ে মোৰ সন্মুখত বেয়াকে নকব। তেওঁ আপোনালোকৰ কাৰণে যিয়ে নহওক, মোৰ কাৰণে তেওঁ সকলো। মোৰ মা, দেউতা, ভাই সকলো। ঠিক আছে, তেতিয়াহ'লে তুমি তোমাৰ দাদাৰ লগত থাকা। প্ৰিয়াক আৰু আমনি নকৰিবা। প্লিজ, তেনেকুৱা অন্যায় নকৰিব। প্ৰিয়াক নিজৰ কৰিব নোৱাৰিলে মই চাগে জীয়াই নাথাকিম। মই কথা দিছো আপোনাক, প্ৰিয়াক মই কেতিয়াও দুখ পাবলৈ নিদিওঁ। কিছু সময়ৰ বাবে তোমাৰ কথা বিশ্বাস কৰিলেও কিন্তু নাই, নিবিৰ ফুকনক বিশ্বাস কৰিব নোৱাৰি। প্ৰিয়াই যদি মোক দাদাৰ লগত থকাৰ পিছতো একচেপ্ট কৰিব পাৰে, আপোনালোকে কিয় নোৱাৰে? তাই এতিয়াও মানুহ চিনিব পৰা হোৱা নাই। গতিকে তাই ভুল কৰিলেও আমি তাইক ভুল কৰিবলৈ নিদিওঁ। প্ৰিয়াক কিন্তু মই বিয়া পাতিমেই, যেনেকৈ নহওক। কি? তুমি তাৰমানে আমাক ৱাৰ্ণ কৰিছা? ৱাৰ্ণ কৰা নাই দাদা। প্ৰেমৰ নামত সংঘৰ্ষ মই নিবিচাৰো। আপোনালোকৰ চৰ্ত শুনিলো, যিটো মই কেতিয়াও মানি ল'ব নোৱাৰো। আৰু প্ৰিয়াকো মই নিজৰ পৰা আঁতৰি যাব নিদিওঁ। ঐ, কি কলি? দাদা, মই যদি ভালে থাকাটো বিচাৰা তাক এৰি দিয়া। প্লিজ দাদা, তাক যাব দিয়া। তুমি সকলো কথা খং আৰু চৰ্তেৰে সমাধা কৰিব নিবিচাৰিবা। বহুত হ'ল, মোৰ লাইফৰ ডিচিজন এতিয়া মই নিজেই ল'ম। প্ৰিয়া, এতিয়াই তুমি মোৰ লগত ব'লা। কি বুলি কলি তই? মই কি সকলোকে চলাও? তই সকলোকে তোৰ মতে চলাব বিচাৰ। তই ভাব তই ভবাটোৱেই শুদ্ধ। আমি সকলোবোৰ ভুল।
প্ৰিয়া ঋতু তুমি যোৱা তোমাৰ অপমান হোৱাটো মই চাই থাকিব নোৱাৰিম প্ৰিয়া বহুত হ'ল মোৰ লাইফৰ ডিচিজন এতিয়া মই নিজেই ল'ম প্ৰিয়া এতিয়াই তুমি মোৰ লগত ব'লা ঋতু তুমি যোৱা মোৰ উত্তৰৰ বাবে তুমি ৱেইট কৰিবা ঋতু যোৱা না প্লিজ যোৱা না মোৰ শপত তই তাক কি উত্তৰ দিয়া কথা কৈছ সময়ত নিজে গম পাবা তই তেনেকৈ ক'লে নহ'ব নহয় মাইনা জীৱনটো কি পুতলা নাচ বুলি ভাবিছ মই ভবা নাই তইহে ভাবিছ তইহে মোৰ জীৱনটো তোৰ মতে নচুৱাব বিচাৰিছ তই কি ভাবিছ মা দাদা ভিন্দৌহঁতক তোৰ মতে চলাব পাৰিলি বুলিয়ে মোকো পাৰিবি নোৱাৰ সেয়া কেতিয়াও আশাও নকৰিবি কি বুলি ক'লি তই মই কি সকলোকে চলাওঁ তই সকলোকে তোৰ মতে চলাব বিচাৰ তই ভাব তই ভবাটোৱেই শুদ্ধ আমি সকলোবোৰ ভুল মই যি কৰোঁ ভালৰ বাবে এইটো কৰোঁ ন নালাগে কৰিব আৰু নকৰিবি মোক মোৰ মতে জীয়াই থাকিবলৈ দে মোৰ ওপৰত অধিকাৰ দেখুৱাই মোক শাসন নকৰিবি মাইনা তই সঁচাকে নাজান দেৱৰ স্বভাৱ কেনেকুৱা তাৰ মনটো সঁচাকে ভাল নহয় তোৰ মতেনো কোন ভাল দেৱ বেয়া আন্টি বেয়া আনকি আগতেতো ভিন্দও বেয়া আছিল কেৱল তইহে ভাল মহান মাইনা তই মোক তেনেকৈ কথা কৈছ কবলৈ বাধ্য হৈছো তই দেৱৰ বিষয়ে যি ভাব ভাবি থাক মই দেৱক জানো সি বহুত খোলা অন্তৰৰ মানুহ চিম্পল আৰু ক্ৰিটিকেল নহয় তাৰ মানে কি ক'ব বিচাৰিছ মই তোৰ বেয়া হোৱাটো বিচাৰো তোৰ মই শত্ৰু তই যি বিহেভ কৰিছ নহয় সন্দেহে হয় কি বহু তুমি ইমান খং কৰিছা কিয় আমাৰ সম্পৰ্কটো দেখি তুমি ভালে পাব লাগিছিলে তোমাৰ ভণ্টিটো তোমাৰ কাষতেই থাকিব ইয়াত বেয়া পাইছা কিয় মই কিয় বেয়া পাওঁ সেয়া তুমি ভালকৈ জানা দীপ তাৰ মানে তুমি তৃপ্তিৰ সুখ নিবিচাৰা নিবিচাৰে বিচাৰিলেনো এনেকুৱা ৰিয়েক্ট কৰে নে আজি বুজি নাপাবি মাইনা মই কিয় কৈ আছো কিন্তু এদিন বুজি পাবি যে মোৰ মৰমত কোনো কপটতা নাই আচলতে কি জানা বৌ তোমাৰ আৰু দাদাৰ কিবা এটা প্ৰব্লেম হৈছে চোৱাচোন এইফালে তুমি তৃপ্তি আৰু মোৰ সম্পৰ্ক হোৱাটো নিবিচাৰা
আৰু সেইফালে দাদাই প্ৰিয়া আৰু ঋতুৰ সম্পৰ্ক হোৱাটো নিবিচাৰে। বাহ, তই মোৰ কথা আৰু বেছিকৈ চিন্তা কৰি নাথাকিবি আৰু মোৰ লগত লাগিও নাথাকিবি। মনবোৰ অলপ ভাল কৰ আৰু আনকো ভাল চকুৰে চাই সন্মান কৰিবলৈ শিক। কেৱল মানুহৰ বেয়াটো বিচাৰি ফুৰিব নালাগে। ঠিকে, আজি বুজি নাপাবি মাইনা মই কিয় কৈ আছো, কিন্তু এদিন বুজি পাবি যে মোৰ মৰমত কোনো কপটতা নাই। প্ৰিয়া বাইদেউ, কিবা এটা খাই লওক, আপুনি একো এটাকে খোৱা নাই। মোৰ একো খাব মন নাই, যোৱাচোন, এনেকৈ দিগদাৰ নিদিবা। বাইদেউ প্লিজ, যাব কৈছো, যোৱা। দে দাদা, ব'লা না, ইয়াতে পূজা হৈ আছে। আজি সপ্তমীহে, কাইলৈ অষ্টমী, কাইলৈ লৈ। শুনিছো ইয়াতে ভাল পূজা হয়, আৰু যেতিয়া পূজা ষ্টাৰ্ট হ'ব তুমি কিন্তু মোক ইয়ালৈ লৈ আনিব লাগিব। হ'ব, লৈ আন। এতিয়া বস। দাদা, তুমি মোৰ বেষ্ট দাদা, আৰু মই জানো তুমি মোৰ সকলো ইচ্ছা পূৰণ কৰিবা। পৃথিৱীৰ যদি সকলোৱে খং কৰে মই থাকিব পাৰিম, কিন্তু তুমি যদি খং কৰা মই কেতিয়াও থাকিব নোৱাৰো। তই মই কিয় মোক দেখি আচৰিত হলা যে? কেতিয়া আহিলি? তইতো অহা কথা নাছিলে। অফো, তোমাৰো যে এগালমান কুৱেশ্যন। মই সকলো কম, আগতে ব'লাচোন মোৰ হেণ্ডচাম ব্ৰ। আহা। আবেশতে আছে যি সৃজনী, বতাহৰে উচতনিত মই হওঁ অবিনাশী।